হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী লেটিনৰ ডাঙৰ খবৰ বন্ধুসকল, যিসকলে লেটিনৰ পইচা এতিয়াও পোৱা নাই, আপোনালোকৰ যিসকলৰ একাউণ্টত পইচা সোমোৱা নাই, আপোনালোকে এইখন ফৰ্ম জমা দিব লাগিব। অৰ্থাৎ ভেৰিফাই কৰিব লাগিব, আপোনালোকে অতি সোনকালে ভেৰিফাই কৰক, তেতিয়াহে 18,000 টকা আপোনালোকে লাভ কৰিব। নিজৰ মোবাইলতে আপোনালোকে ভেৰিফাই কৰিব পাৰিব, অৰ্থাৎ ভেৰিফাই ফৰ্ম ফিল আপ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰি পেলাই। চাই ঠিকে ভিডিঅ'টো শেষলৈকে আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই ঠিকে ভিডিঅ'টো শেষলৈকে আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটাছটো চেক কৰি ল'ব। আপোনালোকে যে এপ্লাই কৰিছিলে, যিটো নম্বৰত এপ্লাই কৰিছিলে সেই নম্বৰটো লাগিব ষ্টেটাছ চাবলৈ হ'লে। আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি তাত টাইপ কৰিব SBM বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো ফাৰ্ষ্টতে অপশ্যন দেখিছে স্বচ্ছ ভাৰত মিছন, যিটো ৱেবছাইট দেখিছে আপোনালোকে, সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। আপোনালোকে তললৈ যাব, ইয়াত আপোনালোকে যিটো অপশ্যন দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, যিটো অপশ্যন দেখিছে সেই অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে ষ্টেটাছটো চেক কৰিবলৈ এপ্ৰুভ হ'ল নাই মানে আপোনালোকে ফাৰ্ষ্টতে চাই ল'ব। তাৰপাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে ফাৰ্ষ্টতে যিটো মোবাইল দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে, এপ্লাই কৰিছিলে, সেই নম্বৰটো আপোনালোকে টাইপ কৰিব। মই আপোনালোকক কৰি দেখাই দিছোঁ, নম্বৰটো দি দিলোঁ। দিয়াৰ পিছত আপোনালোকে গেট OTP অপশ্যন যিটো দেখিছে, গেট OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব। গেট OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে OTP আহিলে লগালগ OTPটো কপি কৰি ল'ব। ইয়াৰ পাছত আপোনালোকে এণ্টাৰ OTP যিটো বক্স দেখিছে অপশ্যন, তাত আপোনালোকৰ যিটো OTP কপি কৰিছিলে সেই OTPটো বহাই দিব। ইয়াৰ পিছত আপোনালোকে চিকিউৰিটি কোড যিটো অপশ্যন পাব, চিকিউৰিটি কোডটো তলৰ বক্সত ভৰাব। ইয়াত সংখ্যা থাকিব 8959, মই ভৰাই দিলোঁ। ইয়াৰ পিছত চাইন ইন যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকৰ নামটো ওপৰত থাকিব, তলত চিটিজেন বুলি, আৰু গোটেই এড্ৰেছটো থাকিব। ইয়াত আপোনালোকে যিটো 3 লাইন দেখিছে ওপৰত ছাইডত, সেই 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব, এটা নিউ এপ্লিকেশ্যন আৰু এটা ভিউ এপ্লিকেশ্যন। আপোনালোকে যদি নিউ এপ্লাই কৰিব বিচাৰে, নিউ এপ্লিকেশ্যনত ক্লিক কৰি এপ্লাই কৰিব পাৰে। ভিউ এপ্লিকেশ্যন মানে আপোনালোকৰ ষ্টেটাছটো চাবলৈ ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব, অৰ্থাৎ ভিউ এপ্লিকেশ্যনত। ইয়াত ক্লিক কৰি দিয়াৰ পিছত ভিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নম্বৰত যিমানখিনি ৰেজিষ্টাৰ কৰিছিলে, অৰ্থাৎ এপ্লাই কৰিছিলে, গোটেই লিষ্টখন এনেকৈ আহি যাব বন্ধুসকল। আপোনালোকৰ নম্বৰত যিমান কৰিছিলে ইয়াত শ্ব' হ'ব। ইয়াত আপোনালোকে চাবলৈ হ'লে যিটো ট্ৰেক ষ্টেটাছ ছাইডত দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। মই এটা কৰি দেখাই দিছোঁ আপোনালোকক। ইয়াৰ পাছত আপোনালোকে এনেকৈ এপ্লিকেশ্যন ষ্টেটাছটো চাব। ইয়াত প্ৰথম অপশ্যনটোতকৈ যদি পাৰ হৈ গৈছে, আপোনালোকে ইয়াত এপ্ৰুভ দেখাব। ইয়াত জিঅ' টেকিং ডান, ইনচেণ্টিভ গিভেন টু এপ্লিকেণ্ট, এইকেইটা অপশ্যনলৈকে যদি আপোনালোকৰ কালাৰটো পাই গৈছে, অৰ্থাৎ ফিল হৈ গৈছে, তেতিয়া আপোনালোকৰ এপ্ৰুভ হ'ব। আৰু ইয়াত যদি ফাৰ্ষ্টতে যিটো অপশ্যন আছে সেইটোত এপ্ৰুভ নহয় বন্ধুসকল, এনেকৈ থাকিলে আপোনালোকে এপ্ৰুভ কৰিবলৈ হ'লে ইয়াৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ফিল কৰিব লাগিব, ফিল আপ কৰি জমা দিব লাগিব। তেতিয়াহে আপোনালোকৰ এপ্ৰুভ হ'ব, তেতিয়াহে একাউণ্টত পইচা সোমাব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন মই দেখাই দিছোঁ আপোনালোকে কোনখন কেনেকৈ ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব লিংক, তাৰ পৰা ডাউনলোড কৰি ল'ব। যিসকলৰ এপ্ৰুভ হোৱা নাই এনেকৈ শ্ব' কৰি আছে, মই দেখাই দিছোঁ আপোনালোকক বন্ধুসকল। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আপোনালোকে বন্ধুসকলে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব, চাই লওক আপোনালোকে। বেনিফিচাৰিজ পাৰ্টিকুলাৰ্ছ ফৰ ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন IHHL স্কিম আণ্ডাৰ স্বচ্ছ ভাৰত মিছন, এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। এইখন ফৰ্মৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু এইখন ফিল আপ কৰি আপোনালোকে পঞ্চায়তৰ সভাপতিক জমা দিব লাগিব। নেম অফ এপ্লিকেণ্ট, প্ৰথম আপোনালোকৰ নামটো লিখিব, যিসকলে এপ্লাই কৰিছিলে লেট্ৰিনৰ কাৰণে। ইয়াৰ পিছত জেণ্ডাৰ, এইখিনিতো আপোনালোকে জানিবই, ফাদাৰ হাজবেণ্ডছ নেম সেইটো লিখিব। মোবাইল নম্বৰ দিব, ইমেইল ID দিব যদি আছে। ইয়াৰ পিছত ৰেচিডেঞ্চিয়েল এড্ৰেছেছ আপোনালোকে ইয়াত ফিল কৰিব, আপোনালোকৰ এড্ৰেছটো দি দিব ইয়াত। ইয়াৰ পাছত 7 নম্বৰ অপশ্যনটো আছে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট, আপোনালোকৰ মানে টয়লেট যে এপ্লাই কৰিলে তাৰ ষ্টেটাছটো কি দেখাই আছে ইয়াত আপোনালোকে লিখিব, ফিল কৰিব। আধাৰ লিংক ট্ৰেন্সফাৰ অফ ইনচেণ্টিভ য়েছ ন', আপোনালোকৰ এইটো ভৰাই দিব, য়েছ নে ন', আধাৰ লিংক হৈ আছে নাই আপোনালোকৰ একাউণ্টত সেইটো আপোনালোকে ভৰাই দিব। ইয়াৰ পাছত আধাৰ নম্বৰটো ভৰাব যদি আছে বন্ধুসকল, আৰু লাষ্টত একেবাৰে বেংক ডিটেইলছ আপোনালোকৰ দিব লাগিব, বেংক একাউণ্ট ডিটেইলছ, নেম অফ বেংকৰ নামটো লিখিব, বেংক চিটি, কোনখন চিটিত আছে,
কোন জেগাত আছে আপোনালোকৰ জেগাডোখৰ বা চিটিৰ নাম লিখিব বা ডিষ্ট্ৰিক্টৰ নাম লিখিব বেংক ব্ৰাঞ্চ নেমটো লিখিব আপোনালোকৰ বেংক একাউণ্ট থকা ব্ৰাঞ্চ নেমটো ইয়াৰ পিছত IFSC কোডটো ভৰাব একাউণ্ট নম্বৰ ভৰাব কনফাৰ্ম একাউণ্ট নম্বৰটো আকৌ এবাৰ ভৰাব ইয়াৰ পিছত পাছবুক ফাৰ্ষ্ট পেজ স্কেন কপি আপোনালোকে জেৰক্স কপি এটা দি দিব এপ্লিকেশ্যনখনৰ লগত এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে ষ্টেপল মাৰি দিব আপোনালোকৰ পাছবুকৰ ফাৰ্ষ্ট পেজখন ইয়াৰ পিছত আছে ফটোগ্ৰাফ অফ এপ্লিকেণ্ট আপোনালোকে 2 কপি ফটো দি দিব আপোনালোকৰ ক্লিয়াৰ ভিজিবিলিটি ধুনীয়া ক্লিয়াৰ হ'ব লাগিব আৰু বন্ধুসকল আপোনালোকে পাছবুকখন দিব য'ত একাউণ্ট হোল্ডাৰজনৰ ডিটেইলছখিনি থাকে যিজনে এপ্লাই কৰিব তেওঁ যাতে হোল্ডাৰ তেওঁ সকলোখিনি ডিটেইলছ যাতে ভালকৈ শ্ব' কৰে তেনেকৈ আপোনালোকে জেৰক্স কৰি দিব ইয়াৰ পাছৰ অপশ্যনটো আছে 12 নম্বৰ ডু ইউ ৱান্ট টু এভেইল বাল্ক কনষ্ট্ৰাকশ্যন অফ টয়লেট বাই দ্য ULB থ্ৰু কণ্ট্ৰাক্টৰ সেল্ফ হেল্প গ্ৰুপ ইফ এভেইলেবল য়েছ অৰ নো আপোনালোকে মানে ঠিকাদাৰ বা আত্মসহায়ক গোটৰ দ্বাৰা আপোনালোকে লেট্ৰিন বনাব বিচাৰিছে নেকি সেইটো আপোনালোকে য়েছ বা নো দিব যদি বিচাৰিছে য়েছ নহ'লে নো এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এনেকৈ ফিল আপ কৰিব লগত সকলোৱে আপোনালোকে ফটোগ্ৰাফ দিব 2 কপি আৰু পাছবুকৰ প্ৰথম যিটো পেজ আপোনালোকৰ ডিটেইলছখিনি যাতে শ্ব' কৰে সেইটো ভালকৈ জেৰক্স কৰি এপ্লিকেশ্যনখনত গাঁঠি দিব গাঁঠি দি এইটো পঞ্চায়তত অৰ্থাৎ সভাপতিৰ ওচৰত আপোনালোকে জমা দিব তেতিয়াহে আপোনালোকৰ একাউণ্টত পইচাটো সোমাব তেতিয়াহে মানে ভেৰিফাই হ'ব বন্ধুসকল নহ'লে ভেৰিফাই নহয় পেণ্ডিঙতে থাকিব গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈ যাব তাতে পাই যাব ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ যিকোনো আপডেট আপোনালোকে পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম